মই এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাইছোঁ। মোৰ এখন স্কুটি চুৰ হৈছে আৰু সেই স্কুটিখনৰ কাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ। মোৰ ঘৰ মানপাৰা নবীন চন্দ্ৰ বড়োপথ আৰু নবীন চন্দ্ৰ বড়োপথৰ পথতে মোৰ গলিটোৰ ভিতৰতে মোৰ স্কুটিখন থৈ দিয়া থাকে। ঠিক তেনেদৰে যেনেদৰে সকলোৰে স্কুটি গাড়ী থোৱা থাকে, কাৰণ এটা পাহাৰীয়া ৰাস্তা হয়, আপ সাইড হয় আৰু সকলোৰে স্কুটি বা ডাঙৰ গাড়ী চাৰিচকীয়া বাহন ওপৰলৈ উঠাব নোৱাৰি। ৰাস্তাৰ কিনাৰতে সকলোৰে স্কুটি বাইক বা গাড়ী ৰখা হয়। ঠিক তেনেদৰে মোৰখনো থাকে। মোৰখনৰ লগত 4খন স্কুটি থাকে আৰু কেৱল মোৰ স্কুটিয়ে চুৰ হোৱা নাই, ইয়াৰ পৰা 2খনকৈ স্কুটি চুৰ হৈছে। ইয়াৰ পৰা এই গলিটোৰ পৰা 9 তাৰিখে ৰাতি ইণ্ডিয়াৰ খেল আছিলে আৰু ইণ্ডিয়া জিকাৰ পিছত আমি ফূৰ্তি ফাৰ্তা কৰিলোঁ ঘৰতে, মা ভণ্টি মই। আৰু সেই সময়খিনিতে মোৰ মনত পৰিলে যে মোৰ স্কুটিত মোৰ ফ্লিপকাৰ্টৰ এটা সৰু বস্তু, একদম সৰু বস্তু এটা আছে, মই লৈ আহোঁগৈ। তাৰপিছত মই তললৈ গ'লোঁ। মোৰ 2টা ঘৰৰ ওপৰত ঘৰ, 2টা ঘৰ পাৰ হৈ মোৰ নেক্সট ঘৰটো। মই তললৈ গ'লোঁ, স্কুটিত মোৰ বস্তুটো আছে, মই স্কুটিৰ পৰা লৈ আহিলোঁ। স্কুটিটো তেতিয়ালৈকে আছেই আৰু সেই স্কুটিখন তেতিয়াই যি দেখা মই। পিছদিনাখন ৰাতিপুৱা মোৰ 12 বজাৰ পৰা ডাবিং আছিলে, ষ্টুডিঅ' যাব ওলাইছোঁ। ৰাতিপুৱা তললৈ গৈছোঁ, গৈ পেলাই দেখিছোঁ সেই জেগাখিনি খালী আৰু মোৰ স্কুটিখন নাই। মই মাক চিঞৰি সুধিছোঁ যে কি মা মোৰ স্কুটিখন ক'ত গ'ল, কিন্তু মাক কোনো সোধাৰ আচলতে কোনো যুক্তি নাছিলে। মায়েনো স্কুটিখন ক'ত লৈ যাব আৰু মা নিজে তললৈ নামি অহা নাই, ভণ্টিও ঘৰতে আছে। তেতিয়া মই গম পাইছোঁ যে মোৰ স্কুটিখন নাই। মই তেতিয়া চিঞৰ বাখৰ লগাইছোঁ আৰু গম পালোঁ যে কি মোৰ স্কুটিখন চুৰ হৈছে। তাৰপিছত মই 100 ডাইল কৰিছিলোঁ। তাৰপিছত কৰি পেলাই লগালগ আমবাৰী পুলিচ ষ্টেচনৰ মানুহখিনি আহিছিলে। আহি পেলাই ইয়াতে ভিজিট কৰিছে, মোক খা খবৰ লৈছে, ভিডিঅ' কৰিছে জেগাখিনি, খা খবৰ ল'লে। কিন্তু মোৰ স্কুটিখন গ'ল ক'ত? চুৰে লৈ গ'ল, যাৰ কাৰণে আমি CCTV ফুটেজ চেক কৰিছোঁ। আমি পাইছোঁ 3জন চুৰ আহিছে, লৈ গৈছে 2খনকৈ স্কুটি ইয়াৰ পৰা, আৰু এঘৰৰ নিছে যাৰ স্কুটি একেলগে 7খন থাকে, তাৰ পৰা সেইখন স্কুটি লৈ গৈছে। আৰু মোৰ তাতে থকা স্কুটি 4খনৰ ভিতৰত মোৰখন লৈ গৈছে। 3জন চুৰ আহিছে মুখত কাপোৰ কানি বান্ধি, আৰু 2জন স্কুটিয়ে মোৰ স্কুটিত বহি, মানে 2জন চুৰে মোৰ স্কুটিত বহি গৈছে আৰু এজন চুৰ সিখন স্কুটিত অকলে বহি গুচি গৈছে। এতিয়া মই ক'বলৈ বিচাৰিছোঁ যে কি মোক আৰক্ষীয়ে 10 তাৰিখে নিশা এই গোটেইখিনি মানে বস্তু 10 তাৰিখে নিশা 2:45ৰ পৰা 3 বজাৰ ভিতৰত হৈছে। 2:52ত তেখেতলোকে স্কুটি এখন লৈ ওলাই গৈছে। CCTV ফুটেজত সম্পূৰ্ণ আমি টাইমিংটো চাবলৈ পাইছোঁ, দেখা পাইছোঁ। তো ঠিক তেনেদৰে মানে এতিয়া পুলিচসকলেও দেখা পাইছে তেখেতলোকে সেই যিদিনাখন চুৰ হৈছিলে সেই দিনটো আৰু ৰাতিলৈকে বহুতখিনি আহিলে, ইনভেষ্টিগেশ্যন কৰিলে। কালিৰ দিনটোত আমাৰ লগত ইমান বেছি ভালকৈ কথা বতৰা নাপাতিলেও আমি ভাবিছোঁ যে কি তেওঁলোকে নিশ্চয় কাম কৰি আছে, কাৰণ আমি তেখেতলোকে ফোন নকৰিলেও মই নিজেই ফোন কৰিবলৈ চেষ্টা কৰিছোঁ যে আপোনালোকে কামটো কৰি আছেনে। তেখেতলোকে বাৰে প্ৰতি কৈছে যে কি আমি নিশ্চয় কাম কৰি আছোঁ, চেষ্টা কৰি আছোঁ। আৰু আমি সেই বিশ্বাসতে ৰৈ আছোঁ যে আৰক্ষী বিষয়াসকলে যাতে ভালকৈ কামটো কৰে, কাৰণ যিহেতু ৰিচেণ্টলি ননীৰ বাইকখন ইমান দূৰৰ পৰা বিচাৰি উলিয়ালে, আৰু যিহেতু তাই বাহিৰ ৰাজ্যৰ হয় আৰু আহি পেলাই গুৱাহাটী মহানগৰীত বাইকখন হেৰাইছিলে। তাৰপিছত ইমান কষ্ট কৰি ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই এই কথাখিনি আৰক্ষী বিষয়াক জনোৱাৰ লগে লগে ইমান চেষ্টা কৰাৰ পিছত যে সেই বাইকখন পালে, ঠিক তেনেদৰে আমি অসমৰ ছোৱালী হয়, গুৱাহাটীতে থাকোঁ। গুৱাহাটীৰ যদি চুৰে লৈ গৈছে, আমাক গুৱাহাটীৰ ছোৱালীক সহায় কৰিবনে নাই, সেইটোৱে আমাৰ মানে হাতযোৰ কৰি কৈছোঁ, যদি স্কুটিখন পাৰে বিচাৰি দিয়ক।